ছোৱালী এজনীৰ লগত ল'ৰা এজনে যদি সঁচাকৈ থাকিম বুলি আহে ন, সেই ল'ৰাজনে কেতিয়াও তোমাক ষ্টাৰ্টিঙৰ পৰা তোমাৰ মানে লাইক ফেণ্টেচি কি, ঠিক আছে, তুমি কিমান লেভেলত ৰোমেণ্টিক হয়, তোমাক যদি মই কাণৰ তলত এটা কিছ কৰোঁ তুমি কেনেকুৱা ফিল কৰোঁ, এনেকুৱা ধৰণৰ যেতিয়া বকৱাছ কৰা ষ্টাৰ্ট কৰে ন, তেতিয়াহ'লে গম পাবা তাৰ ইণ্টেনশ্যনটো কি হয়। ইমানটো উল্লু নহয়। সেইবিলাক বস্তু যদি ইগন'ৰ কৰি কিনে ভাবা যে ই মোৰ লগত ফিউচাৰত গৈ কিনে বিয়া পাতিব বা সি মোৰ লগত ভালকৈ থাকিব, মিছা কথা। সি ডাইৰেক্টলি ক'ব পৰা নাই তাৰ টাৰ্গেটটো কি বিচাৰি কিনে তোমাৰ ওচৰত আহিছে। সঁচাকৈ যোনজন ল'ৰাই তোমাৰ লগত থাকিম বুলি আহিব, সি ষ্টাৰ্টিঙত এইবিলাক কথা নাপাতে। ছোৱালীজনীক প্ৰথমতে কমফৰ্টেবল ফিল কৰাব, কাৰণ সি নাজানে যে তুমি কেনেকুৱা হয়, তুমি কোনটো কথাত ৰিয়েক্ট কৰিবা। সি এইবিলাক কথা পাতিব নাযায় তোমাক লগ কৰি কিনে তোমাৰ অমুক কি তমুক কি। যদি পাতিছে তেতিয়াহ'লে তুমি এজন ৰং পাৰ্চনক সঁচা বুলি বা ভাল বুলি ভাবি লৈছা, বা মানে ভাবিছা যে ফিউচাৰ আছে ইয়াৰ লগত কিবা। সি তোমাক লৈ একো ফিউচাৰ কেতিয়াও নাভাবে, আৰু ফিউচাৰ নাই তাৰ লগত, কাৰণ সি নাভাবেই ফিউচাৰ। সি জাষ্ট নিজৰ যি লাগে সেইটো ল'ব, দেন গুচি যাব। ষ্টাৰ্টিঙত এনেকুৱা ধৰণৰ কথা যদি কয়, এইবিলাক বস্তু ইগন'ৰ নকৰিবা, টাটা বাই বাই বুলি ক'বা, ঠিক আছে।